আৰু মহামান্য হয় অধ্যক্ষ মহোদয় মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে আপুনি আপোনাৰ জীৱনত কিমানখন গ্ৰন্থ অধ্যয়ন কৰিছে আপুনি হয়তো তাৰ এটা সমীক্ষা দিব আৰু সেই প্ৰশ্ন যদি মই মোবাইলত টিকটক ইনষ্টাগ্ৰাম ফেচবুক আদি ৰিলছ স্ক্ৰল কৰি থকা বৰ্তমানৰ প্ৰজন্মক সুধো তেওঁলোকেও হয়তো এটা পৰিসংখ্যা দিব আৰু সেই দুইটা পৰিসংখ্যা যদি তুলনা কৰি চাওঁ তেতিয়া দেখা পাম যে গ্ৰন্থ অধ্যয়নৰ যি পুৰণিকালৰ ধনাত্মক দৃষ্টিভংগী সেই ধনাত্মক দৃষ্টিভংগীৰ বিপৰীতে বৰ্তমান সময়ত ঋণাত্মক দৃষ্টিভংগীয়ে পৰিলক্ষিত হ'ব যাৰ জৰিয়তে বৰ্তমান প্ৰজন্মটো গ্ৰন্থ অধ্যয়নৰ যি প্ৰাসংগিকতা সেই প্ৰাসংগিকতা কমি অহাৰ ফলত তেওঁলোকৰ দৈহিক আৰু মানসিক চিন্তাৰ ওপৰতো যথেষ্ট নেতিবাচক চাপ পৰিছে সেইবাবে সদনৰ মাজত উত্থাপন কৰা বিধেয়কখন সুস্থ মগজু আৰু সবল যুক্তিৰে সমৰ্থন কৰি চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছিল মাননীয় অধ্যক্ষ মহোদয় আৰু মান্যবৰ সদন গ্ৰন্থ অধ্যয়নে আমাৰ মন মগজুত নতুন নতুন সৃজনীশীল আৰু ইতিবাচক চিন্তাৰ বিকাশ ঘটায় আৰু শাৰীৰিক অৱস্থাৰ অৱনতি ঘটায় অধ্যক্ষ মহোদয় বিশ্ব স্বাস্থ্য সংস্থা আৰু চিকিৎসা বিজ্ঞানৰ গৱেষণাত বেছিকৈ মোবাইল ব্যৱহাৰকাৰীসকলৰ স্বাস্থ্য সম্পৰ্কীয় যিখন উদ্বেগজনক আৰু হতাশজনক তথা ভয়ানক প্ৰতিচ্ছবি প্ৰকাশ পাইছে সেয়া সমগ্ৰ বিশ্ববাসীৰ বাবে এটা চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে যাৰ ফলত নৱপ্ৰজন্মত মনোযোগহীনতা স্মৃতিশক্তিৰা উদ্বিগ্নতা আৰু আকস্মিক দুৰ্ঘটনাৰ বৃদ্ধি পাইছে অৰ্থাৎ বৰ্তমান প্ৰজন্মটোৰ গঠনমূলক মানসিকতাৰ স্খলন ঘটিছে অধ্যক্ষ মহোদয় উপৰোক্ত কেইজনমান সন্মানীয় বক্তাই শিক্ষাৰ্থীৰ শৈক্ষিক দিশত মোবাইল ফোনটো অপৰিহাৰ্য আহিলা হিচাপে আজি সদনৰ মাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে আপোনালোকে সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে দেখিব বিগত বৰ্ষবোৰত উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ একমাত্ৰ মাধ্যম হৈছে মোবাইল ফোনটো যাৰ ফলত শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পৰিছে আৰু অনাগত ভৱিষ্যতক লৈ শংকিত হ'ব লগা হৈছে এই সুযোগতে মই সেইসকলক প্ৰশ্ন কৰিব বিচাৰিছো যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত তেন্তে কিয় শিক্ষানুষ্ঠানসমূহত 18 বছৰৰ অনুৰ্ধ শিক্ষাৰ্থীক মোবাইল ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হোৱা নাই আৰু এই স্থানত এখন মোবাইলৰ বিপণীৰ সলনি পুথিভঁৰাল বৰ্ণবাদ আৰু আত্মবিক্ষণ মঞ্চৰ জন্ম দিয়া হোৱা কিয় মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন গ্ৰন্থ হৈছে নিঃসংগ সময়ৰ উৎকৃষ্ট বন্ধু আৰু মগজুৰ নতুন নতুন চিন্তাৰ বাট প্ৰক্ৰিয়া এখন গ্ৰন্থ অধ্যয়নে মানৱ জাতিৰ উচ্চাকাংক্ষা বৃদ্ধি কৰে নিজৰ সৃষ্টিশীলতাক অনুপ্ৰেৰণা যোগায় আৰু অসৎ প্ৰবৃত্তিবোৰ দমন কৰাত সহায় কৰে সেইখন অধ্যক্ষ মহোদয় গ্ৰন্থক ৰূপান্তৰৰ এটা মাধ্যম হিচাপে গঢ়ি তুলিব বিচাৰোঁ কাৰণ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে ৰূপান্তৰেহে জগত সুন্দৰ কৰে আমি সন্মানীয় সদস্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ।